লুৰিণজ্যোতি গগৈৰ ৫ কোটি টকা লৈছে বিন্দাকান্দি সমষ্টিৰ পৰা লয় টিকট বিক্ৰী কৰিছে। ভোট দিম আমি বিধায়ক বনাম আমি ৫ কোটি টকা কিহৰ? মোৰ নাম তানজিন হুছেইন নহয়, মোৰ নাম প্ৰদ্যুৎ বৰদলৈ নহয়, মই টিকট পাম। মই কেৱল কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ প্ৰতীক বিচাৰিছো বিন্দাকান্দি সমষ্টিত। মই মন্ত্ৰী বিধায়কৰ ল'ৰা নহয়, গতিকে টিকট পোৱা নাই। ৯৩% মাইনৰিটি মানুহ এই সমষ্টিখন হ'ল বিন্দাকান্দি সমষ্টি। গৌৰৱ গগৈ টিকট দিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু খেলিমেলি কৰিলে ৰখিবলৈ। মই কোৱা নাই এই কথা, এয়া হৈছে কংগ্ৰেছ নেতা ৰেহানুদ্দিনৰ কথা। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক। আজি লুৰিণজ্যোতি গগৈয়ে ৫ কোটি টকা লৈছে বিন্দাকান্দি সমষ্টিত। ভোট দিম আমি বিধায়ক বনাম আমি। লুৰিণজ্যোতি গগৈয়ে ৫ কোটি টকা দি টিকট দিব। মোৰ নাম তানজিল হুছেইন নহয় যে মই টিকট পাম, মোৰ নাম প্ৰতীক বৰদলৈ নহয় যে মই টিকট পাম। মোৰ নাম আৰু বহুত এমএলএৰ পুত্ৰ আছে, মিনিষ্টাৰৰ পুত্ৰ আছে, সাংসদসকলৰ পুত্ৰ আছে। গোটেই লিষ্টত আপোনালোকে চাব, সাংসদ এমএলএ মন্ত্ৰীবিলাকৰ পুত্ৰ। গতিকে মই অকল কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ প্ৰতীক বিচাৰিছিলো বিন্দাকান্দি সমষ্টিত। মই মোৰ নেতাসকলক হাইকমাণ্ডক এটা বস্তু বাৰ বাৰ বুজাবলৈ চেষ্টা কৰিছিলো যে এইখন হ'ল ৯৩% মাইনৰিটি সমষ্টি, আৰু এই মাইনৰিটি সমষ্টিখনত আৰু আমাৰ এখন চেঞ্চিটিভ সমষ্টি। এই সমষ্টিখন হ'ল বিন্দাকান্দি সমষ্টি। এইখন এটা স্বাভিমানী সমষ্টি। এইখন সমষ্টিৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবিয়ে কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে। গতিকে মই বাৰ বাৰ এইসকলক বুজাবলৈ চেষ্টা কৰিছিলো যে আপোনালোকে এই যিটো দল এজেপিৰ প্ৰতীক ইয়াত দিব নালাগে 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 নালাগে। কংগ্ৰেছৰ প্ৰতীকক কোনোবা মণ্ডল সভাপতি দিয়ক, বিন্দাকান্দিৰ ৰাইজে এমএলএ বনাই জিকাই দিব। বিন্দাকান্দিৰ সমষ্টিৰ ৰাইজে ভোট দিব। আপোনাক কিয় দিয়া হোৱা নাই বুলি ভাবে? মোক নালাগে, মই টিকেটৰ কাৰণে বুক আছি নহয়। মই বাৰ বাৰ কৈছোঁ মই টিকেটৰ কাৰণে লালাইটো নহয়। মোক টিকেট দিয়ক নিদিয়ক এতিয়াও মানা কৰি দিয়ক যে মই আজীৱন টিকেট নিবিচাৰোঁ। আপোনাক নিদিয়াৰ কাৰণটো কি কৈছে নেকি? কাৰণটো হ'ল মোৰ দেউতাক কোনো এমএলএ বা মন্ত্ৰী বা সাংসদ নহয়। মোৰ বায়'ডাটাত কোনো সাংসদ মন্ত্ৰী এমএলএৰ পুত্ৰ নহয়। আৰু দ্বিতীয় কথা হ'ল খোলা কথা, এইটো মোৰ হাতত পইচা নাই। আজি বিন্দাকান্দি সমষ্টিত লুৰিণজ্যোতি গগৈয়ে ৫ কোটি টকা লৈছে বিন্দাকান্দি সমষ্টিত। ভোট দিম আমি বিধায়ক বনাম আমি। লুৰিণজ্যোতি গগৈয়ে ৫ কোটি টকা দি টিকট দিব। বাৰ বাৰ মই কৈছোঁ, মই আমাৰ হাইকমাণ্ডৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। মই গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ সম্পূৰ্ণ আস্থা, এতিয়ালৈকে মোৰ আস্থা আৰু বিশ্বাস আছে যে তেওঁ বহুত চেষ্টা কৰিছে ইয়াত টিকেটটো দিবৰ কাৰণে।